গম পাইছে মৃত্যু গহ্বৰত উদ্ধাৰ অভিযানৰ আজি 6টো দিন আৰু প্ৰথমতে আপোনালোকক এটা খবৰ দিব বিচাৰিছো যে এই 6 দিনৰ প্ৰথম ভাগতে দ্বিতীয়জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে সেই মৃত্যু গহ্বৰৰ পৰা এই দ্বিতীয়জন শ্ৰমিক হৈছে লিজেন মগৰ আজি পুৱাই মৃতদেহটো উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে যেতিয়া যেহেতু গোটেই নিশা অভিযান চলিছিল কিন্তু শেষ নিশালৈ প্ৰায় 2-3 মান বজাৰ পৰা অভিযান বন্ধ কৰা হৈছিল কিন্তু আজি ৰাতিপুৱাই 5:30 মান বজাতে যেতিয়া তাত উদ্ধাৰ অভিযানকাৰী দল উপস্থিত হৈছিল তেতিয়া তেওঁলোকে প্ৰত্যক্ষ কৰে যে উপঙি থকা অৱস্থাত এজন শ্ৰমিকৰ মৃতদেহ আছিল তাৰ পিছতে তেখেতৰ মৃতদেহ ওপৰলৈ অনা হ'ল আৰু তেওঁ লিজেন মগৰ বুলি চিনাক্ত কৰা হৈছে যি লিজেন মগৰ 27 বছৰীয়া এজন যুৱক মাত্ৰ তেওঁ তাত কৰ্মৰত আছিল আৰু তেখেতৰ সতীৰ্থসকলে তেখেতক চিনাক্ত কৰে 27 বছৰীয়া লিজেন মগৰ মৃতদেহ উদ্ধাৰ হ'ল আৰু এজন হৈছে দ্বিতীয়জন শ্ৰমিক ইয়াৰ পূৰ্বে আমাৰ নেপালৰ যিজন ষষ্ঠ বাহাদুৰ বুলি এজনৰ মৃতদেহ উদ্ধাৰ হৈছিল গংগা বাহাদুৰ শ্ৰেষ্ঠ বুলি নেপালৰ শ্ৰমিকজনৰ মৃতদেহ উদ্ধাৰ হৈছিল প্ৰথমটো দিনতে উদ্ধাৰ অভিযানৰ কিন্তু আজি পুৱাৰ ভাগত এজনৰ দ্বিতীয়জন লিজেন মগৰ মৃতদেহ উদ্ধাৰ হ'ল 27 বছৰীয়া আৰু তেখেতৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেখেতৰ মৃতদেহ লৈ যোৱা হৈছে গতিকে এটা খুব এটা ভাবনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু লাহে লাহে এই শ্ৰমিকসকল তাত জীয়াই আছে নে নাই তেওঁলোকৰ পৰিয়ালে কিন্তু এক প্ৰকাৰ আশাবাদ দিছে যেটো কবলে বেয়া শুনিবলে বেয়া কিন্তু সেইখিনি কথাই তেওঁলোকৰ পৰিয়ালে ক'ব বিচাৰিছে যে আমি আমাৰ পৰিয়ালৰ লোকসকলক যদিও জীৱিত অৱস্থাত নাপাওঁ কিন্তু আমাক মৃতদেহ কিটা হলো দিয়ক গতিকে এনেকুৱা এটা হুকাকুল পৰিৱেশ তাত সৃষ্টি হৈছে কাৰণ বৰ্তমানো তাত 7জন শ্ৰমিক চৰকাৰীভাৱে 7জন শ্ৰমিক তাত আবদ্ধ হৈ আছে বুলি কৈছে কিন্তু একাংশৰ মতে 9জনতকৈ 10জন শ্ৰমিক তাত সোমাই আছে কিন্তু আটাইতকৈ চিন্তাৰ কাৰণ হৈছে প্ৰকৃততে তাত কিমানজন শ্ৰমিক সোমাই গৈছিল সেই তথ্য কাৰ ওচৰত আছে সেইটো আটাইতকৈ ডাঙৰ কথা সেইটো আটাইতকৈ চিন্তাৰ কথা কাৰণ যেনেদৰে এজন লিজেন মগৰক উদ্ধাৰ কৰিলে ৰায় বাহাদুৰ শ্ৰেষ্ঠক উদ্ধাৰ কৰিলে ঠিক তেনেদৰে দুজন শ্ৰমিকক আমি পালো প্ৰথমতে কোৱা হৈছিল যে 15 জনৰ পৰা 18 জন শ্ৰমিক তাত সোমাই গৈছিল লাহে লাহে সেই সংখ্যা কমি পেলাই 9 বা 10 জনলৈ আহিল এতিয়া কোৱা হৈছে যে দুজনক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে 7 জন ভিতৰত সোমাই আছে মানে 9 জন টোটাল শ্ৰমিক আছিল কিন্তু এজন কিছু সময় পূৰ্বে আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ তাত উপস্থিত আছে দীপাংকৰে কয়লাখনিত কাম কৰি থকা একাংশ লোকৰ সৈতে যেটা কথা পাতিছিল তেওঁলোকৰ কথাবোৰত কোনো স্পষ্ট সংখ্যাটো নাই কাৰণ তেওঁলোকৰ মতে কৈছে কিমান শ্ৰমিক সেইবোৰ সোমাই যায় তাৰ কোনো সঠিক তথ্য নাথাকে যোন যাব বিচাৰে ধৰক 15-16 জন সোমাই যায় কিন্তু তেখেতলোকৰ নাম লিখি তেখেতলোকৰ কিমানজন সোমাই গৈছে তেনেকুৱা ধৰণৰ তথ্য কিন্তু নাথাকে সেইটো অতি চিন্তাৰ কথা কাৰণ কিমানজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিব এতিয়া সেইটো এটা প্ৰশ্নবোধক আহিছে আৰু উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি থকা হৈছে আৰু উদ্ধাৰ অভিযানৰ বাধা আহিছে ইটোৰ পিছত সিটো বাধা আহিছে যদি আমি চতুৰ্থ দিনৰ যদি ক'বলৈ যাওঁ ONGC পামটো বেয়া হৈ গৈছিল আৰু কালি দিনটো আশা কৰি থকা হৈছিল যে নাগপুৰৰ পৰা যোনটো পাম আনিছে নাগপুৰৰ পৰা অনা পামটোৱে সফল হ'ব আৰু এই যি কয়লা খনিটোৰ ভিতৰত 300 ফুট ভিতৰলৈ যি পানী আছে 300 ফুট ওপৰলৈ যেটো পানী সোমাই আছে ভাবক 300 ফুট ওপৰলৈ পানী সোমাই আছে গতিকে সেই পানী হিসা হ'ব তাৰ পিছত শ্ৰমিকক উদ্ধাৰ কৰা হ'ব আৰু আজি 6টো দিন যেহেতু হ'ল তেওঁলোক তাত সুকলমে আছে না নাই হেতুক লৈ পৰিয়ালৰ লোকসকল কিন্তু এতিয়া সংকিত হৈ পৰিছে তেওঁলোকৰ এক প্ৰকাৰ আশা বাদ দিছে তেওঁলোকে ভাবিছে যে তেওঁলোক হয়তো জীৱিত অৱস্থাত নাই তেওঁলোকৰ হয়তো ইতিমধ্যে মৃত্যু হৈছে নে কি অৱস্থাত আছে যদিহে তেওঁলোকৰ সুস্থ অৱস্থাত উদ্ধাৰ হয় তেন্তে অতি সংকটজনক অৱস্থাত উদ্ধাৰ হ'ব বুলি তেওঁলোকে আশংকা কৰিছে হয়তো তেওঁলোক জীয়াই নাথাকিব পাৰে গতিকে এনেকুৱাবোৰ চিন্তা ঘৰৰ পৰিয়ালৰ মাজত আহিছে আৰু পৰিয়ালৰ লোকে কিন্তু এটা কথাই দাবী কৰিছে মৃত অৱস্থাত হলো তেখেতলোকৰ মৃতদেহ কিন্তু তেওঁলোকে বিচাৰিছে উদ্ধাৰ অভিযানকাৰী দলে চলাই আছে অভিযান ভাৰতীয় সেনাৰ অভিযান চলাইছে এনেদৰে কেৰেং লৈ পেলাই তললৈ উদ্ধাৰ অভিযানকাৰী দল যাবলৈ বিচাৰিছে কিন্তু যাব পৰা নাই কাৰণ সেই খনিটোৰ ভিতৰত 300 ফুট উচ্চতালৈ পানী বৰ্তমানো আছে আৰু এজন শ্ৰমিকৰ মৃতদেহ যেটা আজি উদ্ধাৰ হৈছে তে আজি যি 12 জনীয়া কোল ইণ্ডিয়াৰ যি বিশেষজ্ঞ দল আহিছে যিসকলে তাত তদাৰক কৰি আছে মূলত তেওঁলোকে কিন্তু কৈছে যে আজিৰ দিনটো পানী কালি দিনটোতে কৈছে তেওঁলোকে আসলতে যে কালি কিন্তু গোটেই দিনটো পাইপ ফিটিং কৰোতে যি পাইপবোৰ তেওঁলোকে ওয়েল্ডিং কৰিছে ওয়েল্ডিং কৰি 300 ফুট তললৈ সোমাই পঠিয়াইছে তাৰ পৰা পানী হিসাৰ ব্যৱস্থা কৰিছে গতিকে নিখালৈ আৰু ইমান যথেষ্ট দুৰ্গম অঞ্চল কালিয়ে মই লাইভত কৈছিলো বা আমাৰ সতীৰ্থ সাংবাদিকে হয়তো আমাৰ অন্য প্ৰচাৰটো আপোনালোকে চাই আছে নিউজ 18ত দীপাংকৰ আছে প্ৰত্যেকটো মুহূৰ্তৰ খবৰ তাৰ পৰা দি আছে প্ৰণৱ শৰ্মা আছে তাৰ আমাৰ লোকেল ৰিপৰ্টাৰ তেখেতেও স্থায়ী সংবাদদাতা তেখেতেও প্ৰতিটো খবৰ মুহূৰ্তটা আপোনালোকক জনাই আছে আৰু আমি যিমান পৰা আপোনালোকক জনাই আছো কিন্তু ইমানে দুৰ্গম অঞ্চল সেই অঞ্চলটোলৈ কিন্তু চাৰিচকীয়া বাহন যাবলৈ অসুবিধা হয় গতিকে তাত তেওঁলোকে অত্যাধুনিক কিছুমান সা সৰঞ্জাম লৈ যাব লগা হৈছে যাৰ বাবে সময়ৰ প্ৰয়োজন হৈছে আৰু ভাৰতীয় সেনাৰ হেলিকপ্টাৰে যথেষ্টখিনি সহায় কৰিছে ভাৰতীয় সেনাৰ নাম ল'ব লাগিব আৰু SDRF NDRF নেৰা নেপেৰা প্ৰচেষ্টা অব্যাহত ৰাখিছে
কিন্তু তাৰ মাজতেই ক'ৰবাত নহয় ক'ৰবাত সেই বাট পথৰ দুৰৱস্থা কাৰণ জানো যে উমৰাংচু ডিমা হাছাওত উন্নয়ন কেনেকুৱা ধৰণৰ উন্নয়ন হৈছে সেইটো সকলোৱে জানে গতিকে উন্নয়ন নথকা অঞ্চলত এনেকুৱা ধৰণৰ অভিযান চলোৱাটো কিমান কঠিন হয় সেইটো প্ৰত্যেকটো মুহূৰ্তত আমাৰ উদ্ধাৰ অভিযানকাৰী দলসমূহে কিন্তু পদে পদে তেওঁলোকে বাধাৰ সন্মুখীন হৈছে গতিকে কালি দিনটোত সেই পাইপ ৱেল্ডিং কৰি তললৈ সোমাবলৈ লওঁতে কালি গোটেই দিনটো গৈছে গতিকে আজি নাগপুৰৰ পাম্পটো ব্যৱহাৰ কৰা হ'ব আজি পানী সিঁচা হ'ব আজি যদি পানী সিঁচা হয় তেন্তে উদ্ধাৰ অভিযান কেতিয়া আৰম্ভ কৰিব সেইটো এটা ডাঙৰ কথা গতিকে সকলোৱে প্ৰাৰ্থনা কৰিছে সকলোৱে এটা কথাই চিন্তা কৰিছে যে শ্ৰমিকসকল সুকলমে উদ্ধাৰ হওক কিন্তু সেই আশা লাহে লাহে কিন্তু ক্ষীণ হৈ আহিছে কাৰণ হেতু সকলোৱে জানে যে এটা যিটো কয়লা খনি যেনে ধৰণে তাকো বিজ্ঞানসন্মত ভাবে নহয় এবোৰ ৰেড হোল মাইনিং বুলি কয় যিটো নিগনিৰ গাঁতৰ দৰে খানি সৰু সৰুকৈ তেওঁলোক সোমাই যায় আৰু এবোৰ অসমতকৈ বেছি মেঘালয়ৰ ফালে আছে কিন্তু অসমতো অবৈধভাৱে চলি আছে যেটো বহু পূৰ্বেই সেইবোৰ বন্ধ হ'ব লাগিছিল বুলি লাগে বুলি দাবী উত্থাপন কৰা হৈছিল কিন্তু কেৱল উমৰাংচুৱে নহয় লিডু মাৰ্ঘেৰিটাতো এইবোৰ চলি আছে গতিকে জীৱনৰ এই যিসকল আমাৰ শ্ৰমিক আছে তেওঁলোকৰ জীৱনক লৈ নিৰাপত্তাক লৈ চৰম হেতালি খেলা হয় তেওঁলোকৰ জীৱনক লৈ চৰম হেতালি খেলি মাত্ৰ কেইটকামানৰ বিনিময়ত তেওঁলোকক তালৈ সোমাই পঠোৱা হয় আৰু তেওঁলোকেও মাত্ৰ কেইটকামানৰ বাবে যেহেতু চৌদিশে আমাৰ ইয়াত এতিয়া চাকৰি নাই কিবা নাই অন্য ধৰণে কেনেকৈ ধৰণে খাব মূল্য বৃদ্ধি বিভিন্ন ধৰণৰ কাৰণৰ বাবে তেওঁলোকে যাবলৈ বাধ্য হয় কিন্তু গৈ শেষত তেওঁলোকৰ জীৱনৰ সৈতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হয় এই পৰিয়ালকেইটাৰ ওপৰত এতিয়া এই 9টা পৰিয়ালে 9জন ঘৰৰ মানুহৰ মানুহ হেৰুৱাইছে গতিকে হয়তো তেওঁলোকৰ আশা ক্ষীণ হৈ পৰিছে দুজনৰ ইতিমধ্যে মৃতদেহ উদ্ধাৰ হৈছে বাকি 7জন কি অৱস্থাত উদ্ধাৰ হ'ব সেইটো বৰ্তমানলৈকে আমি নাজানো আশা সকলোৱে কৰিছো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে সুস্থ অৱস্থাত উদ্ধাৰ হওক কিন্তু সেই আশা নিজৰ পৰিয়ালেই বাদ দিছে কাৰণ সকলোৱে জানে যে 6টা দিন উকলি গৈছে 6টা দিন উকলি যোৱা অৱস্থাত ভাবক 300 ফুট পানী থকা এটা গাঁতত কেনেদৰে তেওঁলোকে আছে আৰু যি শিহৰণকাৰী বৰ্ণনা দুজন শ্ৰমিক যি প্ৰথমতে ওলাই আহিবলৈ সক্ষম হৈছিল তেওঁলোকে কৈছে তেওঁলোকক পানীয়ে খেদি আহিছিল আৰু তেওঁলোকে দৌৰি আহিছিল গতিকে যেটো খনিৰ ভিতৰত যেটো লুংলুঙিয়া যেটো খাদ আছে হেতুত পানীৰ গতি অতি ক্ষিপ্ৰতৰ হৈ পৰে গতিকে তাত শ্ৰমিকসকল কেনেদৰে আছে হেতু আপুনি মই নকলো আপোনালোকে বুজি পাইছে আৰু ইয়াৰ পূৰ্বে প্ৰথম দিনাখন যেতিয়া ড্ৰোন কেমেৰা ব্যৱহাৰ কৰা হৈছিল ড্ৰোন কেমেৰাত কিন্তু শ্ৰমিকসকলৰ স্যান্ডেল হেলমেট আদি উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছিল গতিকে তেওঁলোকৰ পৰা ইতিমধ্যে কিছুমান বস্তু এৰখাই গৈছে তেওঁলোক কোত আছে কেনেদৰে আছে উখা লব পাৰিছে নাই পৰা সেইবোৰ ভাবিলে কিন্তু এটা ভয়ংকৰ কথা ভয়ংকৰ পৰিস্থিতি গতিকে উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ হওক আশা কৰিছো দ্বিতীয়টো মৃতদেহ উদ্ধাৰ হৈছে লিজেন মগৰ 27 বছৰীয়া যুৱক দীৰ্ঘদিন ধৰি তেওঁ কিন্তু তাত কাম কৰি আছিল বুলি কোৱা বিচাৰিছে আৰু আমাৰ স্থানীয় সংবাদদাতা যি দীপাংকৰ দাস তাত আছে তেওঁ তাৰ কেইজনমান স্থানীয় যুৱক যি তাত কাম কৰিছিল তেওঁলোকৰ মন্তব্য লৈছিল তেওঁলোকে কেনেদৰে শিহৰণকাৰী বৰ্ণনা দিছে শুনো আহক आपका रिलेटिव है क्या? नहीं हमारा पार्टनर है हमारा। एज कितना होगा और देखने से ही मालूम चल गया वो लीजन है क्या? हाँ लीजन है वो। एज तो उसका ऐसे 24-25 है 25 ऐसे है ना कि वो लेबर काम करते हैं यहाँ पे? हाँ उसी का मेरा पार्टनर है वो। तुम भी उस दिन कहाँ था? तुम वही था नीचे था तुम भी? अच्छा क्या था कैसे हुआ था उस दिन क्या हुआ था थोड़ा कहानी? उस दिन ऐसा ही हुआ फ्लोर का आवाज है और दौड़ के आए ना बाहर में और बाहर में कोई चेन में पकड़ा था कोई तो वायर में कोई रस्सी कोई पाइप में ऐसे लीजन वहाँ पे फंस गया था क्या? हाँ वो भी चेन में पकड़ रहा था बाद में चेन उठाने का टाइम में गिर गया ना चेन से तो काम में चोट लग गया ना क्या उसको ऐसे हो गया वो भी 150 फुट पत्थर ऐसा वाल पकड़ के उठा हम तो उस पानी में तैर के ऊपर में आया हम तो मतलब लीजन वहाँ से छूट गया मतलब नीचे गिर गया? वो जो चेन है वो चिल्ला रहा था शायद ना क्या कुछ बोल रहा था? मालूम नहीं वो तो हम भी अभी मुश्किल में था ना तो अपना ही जान बचाना है तो क्या करेगा उस टाइम में तो अपना ही तैर के हम तो ऊपर में आया है 150 फुट तक तो ऊपर में आया हम ऐसा वाल पकड़ के अभी कितना आदमी अंदर है आपका हिसाब से? हमारा हिसाब से अभी ऐसे ही 9-10 आदमी है ना क्या ऐसे अंदर में अभी भी है? अभी नहीं शायद निकल चुका होगा 2 बॉडी तो रिकवरी हो चुका है 2 तो निकल गया ना अभी और भी 7 भी है। सातों को आप लोग पहचानते हैं? नहीं पूरा जान पहचान वाला है? नहीं अभी तो खाली दो वाला था ना जान पहचान वो तो निकल गया अभी नेपाली है ना 2 जन जो
गंगा बहादुर श्रेष्ठ वो आप लोगों का पेशन वाला ही था और आज दूसरा लीजन मोगर वो उसका दोनों नेपाली है शायद ना दोनों नेपाली है एक श्रेष्ठ एक मगर हम लोग 4 जन उधर से इधर आए ना ग्रुप में 2 जन निकला है मतलब 2 का डेड हो गया और तुम दोनों नहीं उसका और एक ठो उधर चला वो गया राजकुमार बोला ना वो 4 जन में 2 जन मर गया 2 जन बचा है आपका रिलेटिव है क्या नहीं हमारा पार्टनर है पार्टनर है हमारा एज कितना होगा और देखने से ही मालूम चल गया वो लीजन है क्या हाँ लीजन है वो एज तो उसका ऐसे 24-25 है 25 ऐसे है ना कि वो लेबर काम करते हैं यहाँ पे हाँ उसी का मेरा पार्टनर है वो तुम भी उस दिन कहा था तुम वही था শিহৰণকাৰী বৰ্ণনা শুনিলে কেনেদৰে সেইদিনাখন ঘটনাৰ দিনাখন লিজেন মগৰ উঠি আহিব বিচাৰিছিল কিন্তু উঠি আহিব নোৱাৰিলে আৰু সেই যাৰ বাবে তেওঁ পৰি গৈছিল পৰি যোৱাৰ ফলত কিন্তু এই লিজেন মগৰে উঠি আহিবলৈ চেষ্টা কৰিছিল তাৰ পৰা আৰু তেওঁ তাৰ পৰা পৰি গৈছিল আৰু দুজন সতীৰ্থই কৈছে কেনেদৰে তেওঁলোকে নিজৰ জীৱন বচালে আৰু কেনে ভয়ংকৰ পৰিস্থিতি গতিকে কেনে পৰিস্থিতিত এই শ্ৰমিকসকলে কাম কৰে যি দুজনৰ মন্তব্য আপোনালোকক শুনালো তেওঁলোকে কৈছিল যে লিজেন যিজন আজি মিটতে উঠাৰ হৈছে 27 বছৰীয়া মাত্ৰ এজন যুৱক তেওঁ উঠি আহিছিল হিকলিত ধৰি আৰু তেওঁ উঠি অহাৰ সময়তেই পিছলি পৰিছিল তাৰ পিছত তেওঁ আজি মিটতে উঠাৰ হ'ল গতিকে নিজৰ জীৱনটো বচাবলৈ আপ্ৰাণ চেষ্টা কৰিছিল আৰু সেই সময়ছোৱাত হয়তো তেওঁ সহায় নকৰিলে আৰু এইজনে কৈছে যে আমি নিজৰ জীৱন বচাবলৈ চেষ্টা কৰাৰ সময়ত কোনে কাক সহায় কৰিম ভাবি নাপালো কিন্তু দেখিছিলো লিজেন মগৰ উঠি আহিব বিচাৰিছিল আৰু তাৰ পৰা পৰি গৈছিল আৰু 7-8 জন শ্ৰমিক তাৰ ভিতৰত বৰ্তমান আবদ্ধ হৈ আছে সেইকিজন কি অৱস্থাত উদ্ধাৰ হৈ আছে তাক লৈ কিন্তু সংকিত হৈ গৈছে তেওঁলোকৰ সতীৰ্থসকল তেওঁলোকৰ পৰিয়াল আৰু এই যি গোটেই সমগ্ৰ মোৰ ইয়াত কমেণ্টো আহিছে মাত্ৰ এজন আমাৰ দৰ্শকে কমেণ্ট কৰিছে তেওঁ কৈছে উমৰাংচুত ক'ত উন্নয়ন হ'ব উমৰাংচুত কেৱল কয়নাখলন চলি আছে গতিকে ডিমা হাছাওত উন্নয়নক লৈ পেলাই প্ৰশ্ন আহিছে আৰু এই সমগ্ৰ গোটেই কয়লা খনিটোৰ যিটো অবৈধ খনন হেতুক লৈ পেলাই একাংশ বিৰোধীয়ে কৈছে দেৱলাল গাৰুচাৰ নাম লৈ আছিল দেৱলাল গাৰুচাৰ নেতৃত্বত হৈ আছে বুলি কৈছে কিন্তু মুখ্যমন্ত্ৰীয়ে কালি এটা স্পষ্ট বাৰ্তা দিছে মুখ্যমন্ত্ৰীয়ে ক'লে যে এই খনিটো অবৈধ নহয় যেটো খনিত হ'ল আসাম কয়লা খনি বুলি কোৱা হৈছে এতিয়া এই খনিটো 12 বছৰ ধৰি পৰিত্যক্ত হৈ আছিল বুলি মুখ্যমন্ত্ৰীয়ে কৈছে কালি কেবিনেট মিটিঙৰ সময়ত আৰু কৈছে যে খনি আৰু খনিজাত নিগমৰ অধীনত আছিল এটো খনি 12 বছৰ ধৰি কিন্তু পৰিত্যক্ত হৈ আছিল আৰু যেটো পৰিত্যক্ত খনিটোত এই শ্ৰমিকসকলেহে অবৈধভাৱে তাত প্ৰৱেশ কৰিছিল আৰু ইতিমধ্যে পুলিচ সুনিছা বলা জনক গ্ৰেপ্তাৰ কৰিছে আৰু হান্নান বলা জনক গ্ৰেপ্তাৰ কৰিছে এওঁলোকৰ নেতৃত্বত এই শ্ৰমিকসকলে তাত অবৈধ খনন কৰিবলৈ নামাইছিল বুলি কৈছে এটা দুষ্ট চক্ৰই কৰিছে বুলি কৈছে তাত দেৱলাল গাৰুচাৰ নামটো অহা নাই বুলি স্পষ্ট কৰি দিয়া হৈছে গতিকে তদন্ত হ'ব লাগে যে বন্ধ খনিত কোন চক্ৰই আৰু এই পুলিচ সুনিছা বা এই হান্নান বলা কেজন ইমান শক্তিশালী মানুহে তেওঁলোকে যে এটা অবৈধ খনিত গৈ পেলাই একাংশ শ্ৰমিকক নিয়োজিত কৰিছে প্ৰশাসনে গম নাপায় গতিকে হেতু ক্ষেত্ৰতো তদন্ত হ'ব লাগে তদন্ত যিহেতু বিচাৰ হৈছে কাৰণ ইতিমধ্যে দুজন শ্ৰমিকৰ মৃত্যু হৈছে আৰু বাকি কিজন কেনেৰে অৱস্থাত উদ্ধাৰ হয় হেতু আমি এতিয়ালৈকে নাজানো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো ষষ্ঠটো দিন চলিছে মৃত্যু গৰ্ভত অবিক্ষপ্ত সেই উমৰাংচু কয়লা খনিত এতিয়া কেৱল মৃত্যুৰ চিৎকাৰ ক্ৰিয়েলি শুনা পোৱা গৈছে যে শ্ৰমিকসকল কেনেকৈ আছে পৰিয়ালে এটা কথা বিচাৰিছে আমাক চুলি এডাল হলেও দিয়ক তেওঁলোকৰ পৰিয়ালে এনেকুৱা ধৰণৰ তেওঁলোকে আহ্বান কৰিব লগা হৈছে গতিকে এক অবৰ্ণনীয় পৰিস্থিতি ইতিমধ্যে উদ্ধাৰ অভিযান চলি আছে আমাৰ সতীৰ্থ তাত আছে আৰু উদ্ধাৰ অভিযানৰ মাজতে কৈছো যে আজি পাম্পটো ব্যৱহাৰ কৰা হৈছে নাগপুৰৰ পৰা অনা পাম্পটো ব্যৱহাৰ কৰা হৈছে আৰু আশা কৰা হৈছে আজি অধিক ক্ষিপ্ৰতৰ হ'ব উদ্ধাৰ অভিযান আৰু উদ্ধাৰ অভিযানত এই যি 12 জনীয়া যি কোল ইণ্ডিয়াৰ দল আহিছে তেওঁলোকৰ যি পাৰদৰ্শিতা আছে এনেকুৱা ধৰণৰ উদ্ধাৰ অভিযান চলোৱাত তেওঁলোকে পাৰদৰ্শিতাৰে এই শ্ৰমিকসকলক উদ্ধাৰ কৰক আৰু মই এটা কথাই ক'ব বিচাৰিছো সকলোৱে কমেন্ট কৰিছে আমাৰ ইয়াতো কমেন্টটো আহিছে মই বহুতখিনি কমেন্ট ল'ব বিচাৰিছিলো কিন্তু আমাৰ কিছু কাৰিকৰী বিসংগতি আৰু মই ল'ব পৰা নাছিলো তেওঁলোকে এটা কথাই কৈছে যে কয়লা খনিৰ অবৈধ কয়লা খনন বন্ধ হ'ব লাগে আৰু শ্ৰমিকসকলৰ জীৱনক লৈ যেনে ধৰণৰ হেতালি চলি আছে সেই হেতালি কিন্তু খুব সোনকালে বন্ধ হ'ব লাগে কমেন্ট আহিছে দুলুমণি দাস ফুকনে লিখিছে ইমান কঠিন কাম কিয় কৰিব লাগে যিসকলৰ মৃত্যু হ'ল তেওঁলোকৰ আত্মাৰ সদ্গতি কামনা কৰিলো কাম কৰিবলৈ বাধ্য হৈছে কাৰণ পৰিস্থিতি তেনেকুৱা প্ৰত্যেকজন শ্ৰমিকৰ হাতত যিকেজন লোক আছে কোনো এনেকুৱা ৰেট হোল মাইনিঙত যাব নিবিচাৰে কিন্তু পৰিস্থিতি তেনেকুৱা ঘৰ চলাব লাগিব পৰিয়াল চলাব লাগিব কিন্তু তেওঁলোকৰ এনেকুৱা ধৰণৰ যদি কাম বন্ধ হয় বিজ্ঞানসন্মতভাৱে যদি এনেকুৱা ধৰণৰ কাম কৰা হয় তেন্তে নিশ্চয় শ্ৰমিকসকলৰ জীৱনৰ প্ৰতি নিৰাপত্তা থাকিব তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত হ'ব মুখাৰ্জী হুছেইনে লিখিছে তাত উন্নয়ন ক'ত হ'ব তাত অকল কয়লা খনন চলি আছে আৰটি পাৱাৰ ৱৰ্কে লিখিছে
এৰেষ্ট কৰিব লাগে সকলোকে নিশ্চয় এৰেষ্ট কৰিব লাগে আৰু মঞ্জি যিমানে লিখিছে ফৰেষ্ট আৰু বহুত লোকে ইয়াত অবৈধভাৱে খনন চলাই থাকে নিশ্চয় অবৈধভাৱে খনন চলাই থকা হৈছে একাংশ স্থানৰ লোকো তাত আছে যেটো পলায়ন কৰিছিল বহু লোকে হেতু সময়ত হেতুৱে প্ৰমাণ কৰে যে তাৰ একাংশ লোক কিন্তু তাত আছে নূৰ জামাল লিখিছে তেখেতে প্ৰে কৰিছে যাতে উদ্ধাৰ কৰিব পাৰি কোল ইণ্ডিয়াৰ 12 জনা দলে উদ্ধাৰ অভিযান চলাব আৰু ইতিমধ্যে তাত যুদ্ধকালীন তৎপৰতা দেখা পোৱা গৈছে ভাৰতৰ সেনা আছে এছডিএফ আছে এনডিএফ আছে যদিও দুখৰ কথা দ্বিতীয়জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হ'ল মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই এতিয়া আজি যদি কোল ইণ্ডিয়াৰ পাম্পটোৱে কাম কৰে তেন্তে নিশ্চয় সেই কোল ইণ্ডিয়াৰ পাম্পটোৰ সহায়ত অন্য শ্ৰমিকসকলৰো কেনেকুৱা ধৰণৰ তেওঁলোকৰ অৱস্থা আছে সেইটো গম পোৱা যাব আয়াং আৰু কৃষ্ণ লিখিছে বৰ দুখ লগা কথা নিশ্চয় অতি দুখৰ কথা চিন্তাৰ কথা এনেকুৱা ধৰণৰ যাতে ঘটনা সংঘটিত নহওক জয়ন্ত কলিতা লিখিছে দুখিক ফাঁচি দিব লাগে তেওঁলোকে কৈছে হয় তদন্ত কৰিব বুলি কোৱা হৈছে আৰু তদন্ত হ'ব তদন্ত কৰিব বুলি কৈছে কিন্তু যেনেকুৱা ধৰণৰ কথা ওলাইছিল যে দেবুলাল গাৰ্লছৰ নাম তাত ওলাইছিল দেবুলাল গাৰ্লছৰ কিন্তু আৰক্ষী তদন্তত নাম নাই মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে হেতু খনি বন্ধ আছিল বন্ধ খনিত অবৈধভাৱে শ্ৰমিকসকলে সোমাইছিল লগত তেওঁলোকক কোনোবা নেতৃত্ব দিছিল শাহজান আলী লিখিছে কয়লা খনি বন্ধ কৰিব লাগে নিশ্চয় কয়লা খনি বন্ধ কৰাটো প্ৰসংগটো নাজানো কিন্তু কয়লা খনিত অবৈধ খনন বন্ধ হ'ব লাগে সেইটো নিশ্চয় ঠিকে কৈছে শাহজান আলীয়ে লিখিছে যে কয়লা খনন বন্ধ হ'ব লাগে আৰু বিজ্ঞানসন্মত পদ্ধতিৰ হ'ব লাগে যাতে শ্ৰমিকসকলৰ কোনো কাৰণত এনেবোৰ ঘটনা সংঘটিত নহয় কাৰণ 2019 চনত কপিলিত যেটো আমি দেখিছিলো তাত 4জন শ্ৰমিকৰ মৃত্যু হৈছিল আৰু তাৰ পিছত ইটো পিছত হিটো হৈয়ে থাকে এ দেৱে লিখিছে আগতে মই আছিলো এতিয়া আৰু কোনো দিনে নকৰো এই কাম তথাপি তদন্ত হ'ব লাগে এজন নিজে কাম কৰা ব্যক্তি আমাক কমেন্ট কৰিছে আমাৰ লাইভত এ দেউৰি তেওঁ কৈছে আগতে তেওঁ কাম কৰিছিল তেওঁ দেখিছে জটিলতা দেখিছে ভয়ংকৰ পৰিস্থিতি দেখিছে তেওঁ কৈছে আগলে নকৰো ৰহমত আলী লিখিছে ভেৰি সেড নিশ্চয় বহুত দুখৰ কথা উপায় নাই ইহঁতৰ কাম কৰিব লাগিব যেহেতু অসমত ইণ্ডাষ্ট্ৰি নাই একদম শুদ্ধ এটা প্ৰসংগ কৈছে ইণ্ডকে তেওঁ লিখিছে যে উপায় নাই কাম কৰিবই লাগিব খাব লাগিব পেট প্ৰবতাব লাগিব ঘৰ চলাব লাগিব গতিকে তেনেবোৰ কাৰণতে শ্ৰমিকসকল যায় কিন্তু তেওঁলোকৰ জীৱনৰ নিৰাপত্তা নাই যেটো একাংশ মালিক পক্ষই কৰে তেওঁলোকৰ জীৱনৰ সুনিশ্চিত নিৰাপত্তা নাথাকে ইনস্যুৰেন্স নাথাকে তেওঁলোকৰ যাৰ ফলত এনেকুৱা হলত সোমাই যায় আৰু তেওঁলোকৰ মৃত্যু হয় দুজনৰ মৃতদেহ উদ্ধাৰ হৈছে ইতিমধ্যে ফাজিজুৰ ৰহমান লিখিছে উচিত তদন্ত বিচাৰিছো নিশ্চয় উচিত তদন্ত বিচৰা হৈছে সমগ্ৰ ঘটনাৰ এছুদ্দিনে লিখিছে নিৰাপদে ওলাই সকলো তাকে কামনা কৰিছো নিশ্চয় আমিও কামনা কৰিছো সকলো ওলাই হওক কিন্তু তাৰ সম্ভাৱনা কিছু ক্ষীণ দেখা গৈছে হেতু বাবে আমি চিন্তিত হৈ পৰিছো ষষ্ঠ দিন আশা কৰো আজি শেষ হওক এই উদ্ধাৰ অভিযান আৰু বাকি যি 7 জন আছে তেওঁলোকক সকলোৱে উদ্ধাৰ কৰক মেজৰ জামিনে লিখিছে স্যাৰ কয়লা উলালে উমৰাংচুৰ পৰা লংকা থানা পাৰ কৰিব লাগে পইচা দিব লাগে প্ৰসংগ আছে কয়লা ট্ৰাক পাৰ হতে টকা দিব লাগে এটো আমি সকলোৱে জানে যেটো উজনি অসমৰ পৰা যেতিয়া হয় তেতিয়াও আমি জানো যে বিভিন্ন সময়তে মাৰ্ঘেটাৰ পৰা যেতিয়া কয়লা আহে কয়লা হোৱাৰ সময়ত আমি দেখো যে একাংশই কয়লাৰ নামত পাৰ কৰাৰ নামত থানাৰ পইচা লয় বিভিন্ন দল সংগঠনে পইচা লয় ঠিক আপুনি জানেদৰে লিখিছে উমৰাংচুৰ পৰা আহোতে লংকা থানায় পইচা লয় লংকা থানালৈ প্ৰশ্ন কৰিছে এজনে মিন্টু বায়ন দুখিক শাস্তি দিব লাগে বুলি তাৰ কৈছে দুখিক শাস্তি দিব লাগে এম ৰহমানে লিখিছে দেবুলাল গাৰ্লছাক বচাবলে বেলেগৰ দুখত গাত দিছে এবোৰ তদন্তত ওলাব যেটো আপোনালোকে যেটো কৈছে মোজামিল হক লিখিছে কয়লা সিন্ডিকেট বন্ধ হলে সব ঠিক হৈ যাব নিশ্চয় কয়লা সিন্ডিকেট বন্ধ হ'ব লাগে ৰাজ্যত হেতু ইয়াৰ আগতে কোৱা হৈছিল জেহুৰুল ইছলামে লিখিছে কিমান টেকনিক্যাল পিছপৰা আমি বাট হিন্দু মুসলিম কৰি আমি শেষ হৈ আছো নিশ্চয় কিছু ক্ষেত্ৰত হেতু আপুনি কোৱাটো একেবাৰে প্ৰাসংগিক কথা ৰফিক ইসলামে লিখিছে অবৈধ কয়লা খনিৰ লগত যিসকল জড়িত হৈ আছে সকলোকে কিন্তু দুখী শাস্তি দিব লাগে গতিকে যথেষ্টখিনি আমাৰ ইয়াত কমেন্ট আহিছে সকলোৱে কৈছে দুখীয়ে শাস্তি পাব লাগে আজি ষষ্ঠটো দিনত মৃত্যু গৰ্ভৰ দ্বিতীয়টো মৃতদেহ উদ্ধাৰ হ'ল আৰু আশা কৰিম যাতে আৰু মৃতদেহ উদ্ধাৰ নহওক সুকলমে 7 জন বাকি যি 7 জন আছে তেওঁলোকক উদ্ধাৰ কৰক আৰু এই যি কোল ইণ্ডিয়াৰ পৰা 12 জনীয়া যি দল আহিছে তেওঁলোক সফল হৈ এই আমাৰ যি বাকি কিজন যি সোমাই আছে তেওঁলোকক উদ্ধাৰ কৰক অতনু অধিকাৰী লিখিছে মুখ্যমন্ত্ৰীক কথা লিখিছে মুখ্যমন্ত্ৰী কিয় নিমাত নহয় তেখেত নিমাত হৈ থকা নাই তেখেতে কালি কেবিনেট মিটিঙৰ পিছত এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল আৰু এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা আমি ক'ব লাগিব চৰকাৰ প্ৰশাসনে যেনেকুৱা ধৰণৰ উদ্ধাৰ অভিযান চলাব লাগে চলাইছে নৌসেনাৰ দুবাৰু দল বিশাখাপট্টনমৰ পৰা আহিছে আহি তেওঁলোকে যি যেনেকুৱা ধৰণৰ পাম্প লাগে যি লাগে সকলো কৰিছে কিন্তু তদন্ত ঘোষণা কৰা হৈছে কালি কেবিনেট মিটিঙত মুখ্যমন্ত্ৰীয়ে কথা ঘোষণা কৰিছিল
ৰফিকুল ইছলামে লিখিছে বিশ্বজিৎ দাস বিশ্বজিতে লিখিছে যে সকলো ঠাইতে শ্ৰমিকসকলক নিৰাপত্তা দিব লাগে নিশ্চয় প্ৰত্যেকটো খোজতে প্ৰত্যেকটো ইণ্ডাষ্ট্ৰীত শ্ৰমিকসকলৰ নিৰাপত্তা দিব লাগে সমুদ্ৰ হিলুল শৰ্মাই লিখিছে সমৰ্থন কৰাসকলৰ কমেণ্ট পঢ়িছে আৰু বিৰোধ কৰাসকলৰ কমেণ্ট পঢ়া নাই তাৰ অৰ্থ কি নহয় নিশ্চয় সকলো কমেণ্টে লৈছোঁ কিছু ক্ষিপ্ৰতাৰে গৈ আছে যাৰ বাবে আমি আপোনালোকৰ কমেণ্ট লৈছোঁ যিহেতু আপোনাৰ কমেণ্টে মই প্ৰথমতে লৈছোঁ পিংকু বৰাই লিখিছে এইবোৰ ভাল কাম নহয় আমি অসমীয়াসকলে ফালৰ পৰা ডুবি গৈ আছোঁ নিশ্চয় চেষ্টা চলি আছে তাত ওলাই থাকিব আৰু নবীন খাগলাৰে লিখিছে কয়লা খনিত কাম কৰা মানে জীৱনৰ ভৰসা নাই এৰেষ্টিম নিশ্চয় কয়লা খনিত অবৈধ কয়লা খনিত কাম কৰা সকলৰ জীৱনৰ নিৰাপত্তা নাই ফাজিজুৰ ৰহমানে লিখিছে ৰৌ বৰালিবোৰ কেতিয়া ধৰা পৰিব নিশ্চয় সকলোৱে বিচাৰিছে ৰৌ বৰালি ধৰা পৰক তেনেকুৱা ধৰণৰ কমেণ্ট আহি আছে এইটোৰ পিছত সিটো আমি ল'বলৈ চেষ্টা কৰি আছোঁ কিছু টেকনিকেল দিশৰ বাবে প্ৰত্যেকটো কমেণ্ট আমি কিছু ক্ষেত্ৰত ল'বলৈ দিগদাৰি পাওঁ জেহেৰুল ইছলামে লিখিছে হেমন্ত দাসে লিখিছে বাকী কেইজন যাতে সুকলমে আছে তাৰে কামনা কৰিছোঁ নিশ্চয় সকলোৱে কামনা কৰক আপোনালোকে কামনা কৰক পানিকৰৰ পৰা আহিছে বুলি এজনে কৈছে থুনু দাসে লিখিছে উচিত তদন্ত হ'ব লাগে গতিকে তদন্ত দাবী কৰা হৈছে আৰু তদন্ত হওক সেইটোৱে বিচাৰিম যে যিকোনো মুহূৰ্তত যাতে দোষীয়ে কচুৰ শাস্তি পাওক দেৱাশিষ শৰ্মাই লিখিছে আচল কালপিত ধৰা পৰিব নেকি নিশ্চয় ধৰা পৰাটো সকলোৱে কামনা কৰিছে তদন্ত হ'ব বুলি কৈছে SK নাছু মুজিন আহমেদ লিখিছে কাম বন্ধ হ'ব লাগে সঁচাকৈয়ে অবৈধ কয়লা খনিসমূহ বন্ধ কৰিব লাগে চিনাক্ত কৰিব লাগে চৰকাৰে সুৰজ ৰাজাদেৱে লিখিছে চৰকাৰ প্ৰশাসনৰ অজ্ঞাতে ইমান ডাঙৰ সিন্ডিকেট চলাব পাৰি কেনেকৈ চলাব পাৰি এটা প্ৰশ্ন কৰিছে নিশ্চয় চৰকাৰ গম নোপোৱাকৈ প্ৰশাসনে গম নোপোৱাকৈ কেনেকৈ তাত চলি আছিল সেইটো এটা ডাঙৰ প্ৰশ্ন আপুনি কৈছে मोहम्मद सजीद जैमन लिखी से पहले ये काम नहीं मैं भी किया था बाद में मैंने एक एक्सीडेंट हुआ तो मैंने छोड़ दिया निश्चय एजन आरु एजने आमाक कमेंट কৰিছে যিজনে কয়লা খনিত কাম কৰিছিল গতিকে কয়লা খনিত যিসকলে কাম কৰিছে তেওঁলোকে জানে তেওঁলোকৰ জীৱনৰ নিৰাপত্তা কি অবৈধ কয়লা খনিত কাম কৰা সকলৰ গতিকে সকলোৱে সাৱধান হওক এনেকুৱা ধৰণৰ পৰাপক্ষত শ্ৰমিক যিসকলে শ্ৰমিক ৰূপে কাম কৰে পৰাপক্ষত আপোনালোকে এনেকুৱা ধৰণৰ কাম কৰিবলৈ নাযাব যেহেতু আপোনালোকৰ জীৱনৰ নিৰাপত্তা নাই আজাহালে লিখিছে উচিত তদন্ত হওক শাহজাহান আলী লিখিছে দোষীক শাস্তি দিব লাগে আৰু ভৱিষ্যতে যাতে এনেকুৱা নহয় তেনেকুৱা ধৰণৰ কাম কৰিব লাগে আসিদুৰ ৰহমান লিখিছে আচল কাৰ্পিত ধৰা পৰক সোনকালে নিশ্চয় সকলোৱে কামনা কৰিছে গতিকে এইখিনি আছিল আজি আৰু প্ৰত্যেকটো মুহূৰ্তৰ খবৰ আমি আপোনালোকক জনাই আছোঁ আমাৰ সতীৰ্থ সাংবাদিক তাত আছে তেওঁ জনাই থাকিব আৰু মই যিমান পাৰোঁ আপোনালোকলৈ এনেকুৱা ধৰণৰ খবৰ আনি থাকিম কিন্তু দুখৰ কথা যে মৃত্যু গৰ্ভত আজি দিনটো দ্বিতীয়টো মৃতদেহ উদ্ধাৰ হৈছে আৰু উদ্ধাৰ হৈছে লিজেন মগৰ নামৰ এজন 17 বছৰীয়া যুৱক যিজনে নিজক বচাবলৈ আপ্ৰাণ চেষ্টা কৰিছিল তেওঁ যেতিয়া পানী সোমাইছিল তেওঁ আজি সতীৰ্থই কৈছে তেওঁ এডাল ৰছিত উঠি পেলাই এডাল তেওঁ উঠি আহিবলৈ চেষ্টা কৰিছিল কিন্তু হাতৰ গ্ৰিপ তেওঁ নোপোৱাত তেওঁ তললৈ পৰি যায় আৰু অতি দুখৰজনকভাৱে আজি তেখেতৰ মৃতদেহ উদ্ধাৰ হৈছে গতিকে ক'বলৈ বেয়া লাগে ভাবিবলৈ বেয়া লাগে এনেকুৱা ধৰণৰ ঘটনা নহওক আৰু অবৈধ কয়লা খনি বন্ধ হওক সকলোৱে মোৰ ইয়াত যিমান লোকে কমেণ্ট কৰিছে সকলোৱে কৈছে যে অবৈধ খনি বন্ধ হ'ব লাগে ৰেড কোল মাইনিং বন্ধ কৰিব লাগে শুভম দেৱাই লিখিছে জাষ্টিছ বাহাৰুল নিচাই লিখিছে ৰেড হোল টু সুপ্ৰিম কোৰ্টে বন্ধ কৰিছেই কিন্তু ইয়াত ইলিগেলি চলিছে নিশ্চয় ইলিগেলি চলি আছে আপুনি ঠিকই কথা কৈছে আসাদুৰ ৰহমান লিখিছে কাম বন্ধ হ'ব লাগে এই কথা প্ৰত্যেকটো মুহূৰ্তৰ খবৰ লৈ আহিম এতিয়া উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ হৈছে আৰু বতৰ প্ৰতিকূল নহয় বৰ্তমান তাত খুব সুন্দৰ এটা বতৰ চলি আছে গতিকে বৰষুণৰ সম্ভাৱনা নাই আৰু ভাবো যে পানী সিঁচিব লাগিব আৰু আটাইতকৈ প্ৰতিবন্ধকতা আটাইতকৈ যোনটো বাধা আহিছে যে পানী কোনফালৰ পৰা সোমাই আছে কিমান ফোৰ্সত পানী সোমাই আছে হিচিলে পানীটো আকৌ সোমাই থাকিব নেকি এনেকুৱা ধৰণৰ প্ৰসংগ আহি আছে গতিকে এতিয়া বিশেষজ্ঞ দল নামিছে কোল ইণ্ডিয়াৰ পৰা 12 জনীয়া দল যি আছে লগতে বিশাখাপট্টনমৰ পৰা ভাৰতৰ নৌসেনাৰ দলো আছে তেওঁলোকে চাব পৰীক্ষা কৰিব আৰু নাগপুৰৰ পৰা অনা পাম্পটো আজি ব্যৱহাৰ কৰিব আশা কৰিম কালি যেহেতু পাইপসমূহ জোৰা লগোৱা হৈছে আজি এটা উদ্ধাৰ অভিযান আৰম্ভ হওক আৰু বাকি কিজন 7 জন শ্ৰমিকক ভগৱানৰ কৃপাত কৈছো তেওঁলোকক সুকলমে তাৰ পৰা উদ্ধাৰ কৰক আৰু মৃত্যু গহ্বৰত যি মৃত্যুৰ এই 6টা দিন যি বিভীষিকা হে বন্ধ হওক আৰু শ্ৰমিকসকলৰ পৰিয়ালে তেওঁলোকৰ নিজৰ আপোন মানুহসকলক বিচাৰি পাওক হেতুৱে কামনা কৰিছো আৰু প্ৰতিটো মুহূৰ্তৰ খবৰ আমি জনাই থাকিম আৰু এই ইয়াৰ যিমান আছে আমাৰ উমৰাংচুৰ এই কয়লা খননৰ যেনেকুৱা ধৰণৰ খবৰ প্ৰতিটো মুহূৰ্তৰ আপডেট বাবে আপুনি আমাৰ লগত আপোনালোক আমাৰ লগত জড়িত হৈ থাকিব আৰু কেইটামান কমেণ্ট আহিছে মই পঢ়ি দিব বিচাৰিছো আপোনালোকে যেটো কমেণ্ট কৰিছে আব্দুল মতলবে লিখিছে মৃত্যু হোৱা গোটেই শ্ৰমিকক 10 লাখ টকাকৈ পইচা দিব লাগে তেওঁলোকৰ ন্যায়িক তদন্ত হ'ব লাগে লগতে তেখেতলোকৰ ক্ষতিপূৰণ দাবী কৰিছে সালেমান আলী লিখিছে বন্ধ হ'ব লাগে সাদেম আলী লিখিছে কাম বন্ধ হ'ব লাগে
আৰু মুন্না প্ৰসাদে লিখিছে কয়লা উমৰাংচুৰ পৰা বেলেগ জেগাত কেনেকৈ যায় প্ৰশাসনে গম নাপায় নেকি ডাঙৰ প্ৰশ্ন কৰিছে আপুনি প্ৰশাসনে গম নোপোৱাকৈ কেনেকৈ কয়লা তাৰ পৰা যায় এটো ডাঙৰ প্ৰশ্ন আপুনি কৰিছে সবেই এলাই লিখিছে তদন্ত হ'ব লাগে গতিকেলৈ সকলোৱে তদন্ত সকলোৰে মনত প্ৰশ্ন আছে যে প্ৰশাসনৰ চকুৰ সন্মুখেদি কয়লা খনন কৰি এখন ট্ৰাক কেনেকৈ ওলাই যাব পাৰি তাত আৰক্ষী থানা আছে তাত প্ৰশাসন আছে গতিকেলৈ জিলা আয়ুক্ত আছে গতিকেলৈ কেনেকৈ চকুবে ডিমা হাছাও প্ৰশাসন কেনেকৈ চলাই আছে এটো ডাঙৰ প্ৰশ্ন সকলো সন্দেহ আছে সন্দেহৰ আৱৰ্তত সকলো কিন্তু আমি এতিয়া এটাই কামনা কৰিছো যে মৃত্যু গৰ্ভত দ্বিতীয়জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হ'ল আৰু মৃতদেহ উদ্ধাৰ নহওক সুকলমে বাকি 7জন উদ্ধাৰ হওক